ৰাজ্যত পুনৰ এক নৃশংস হত্যাকাণ্ড এইবাৰৰ স্থান কাছাৰৰ বৰখলাত ডিঙি কাটি হত্যা ৬০ বছৰীয়া বৃদ্ধাক কাছাৰ জিলাৰ বৰখলাত সোমবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড এগৰাকী বৃদ্ধাই নিশাৰ ভাতমুঠি ৰান্ধিবলৈ খৰি আনিবলৈ গৈছিল বৰখলাৰ চন্দ্ৰনাথপুৰৰ এখন হাবিলৈ তাৰ পাছৰে পৰা উভতি নাহিল বৃদ্ধাগৰাকী হাবিৰ মাজতে কোনো দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰি পাই থৈ যায় লুচিয়া ৰবিদাস নামৰ বৃদ্ধাগৰাকীক স্থানীয় শ্ৰমিকসকলে কাম কৰি উভতাৰ পথত প্ৰত্যক্ষ কৰে মৃতদেহটো ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত লালজিৎ ৰবিদাস নামৰ এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ আটকাধী লোকজনৰ বাসগৃহত এখন সন্দেহজনক দা জব্দ কৰে আৰক্ষীয়ে আমি প্ৰাথমিক অনুসন্ধানত আমি তাত যথেষ্ট কিছু সাক্ষ্য প্ৰদান খুব ক্ষিপ্ৰতাৰে আমি ললোঁ আৰু খুব গোপনভাৱে আমি কিছুমান পুৱা তেনেকুৱা সাক্ষ্য আৰু অনুসন্ধানৰ ভিত্তিত আমি লালজিৎ ৰবিদাস বয়স প্ৰায় ৩৬ বছৰ হ'ব পিতা মৃত জ্যোতিষ ৰবিদাস চন্দ্ৰনাথপুৰতে ঘৰ তেওঁ পূৰ্বতো জেললৈ গৈছে অবিবাহিত মানুহ আৰু তেওঁক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ তেওঁক সন্দেহমূলকভাৱে আমি আনিছোঁ যদিও আমি ৮০% আমি চিঅ'ৰ যে তেখেতে ঘটনাৰ লগত জড়িত আছে শিলচৰৰ পৰা অভিজিত ভট্টাচাৰ্যৰ ৰিপৰ্ট প্ৰাগ নিউজ